যোৱা 21 তাৰিখে পল্টনজাৰ থানাত কেছ এটা ৰুজু হৈছিলে আৰু কমপ্লেইনটো আছিলে ইয়াতে পল্টনজাৰ থানা এলেকা ইলেক্ট্ৰনিক্স দোকান এটা পৰা প্ৰায় 15-16টামান লেপটপ চুৰি হৈছে বুলি কমপ্লেইন এটা দিছিলে আৰু ছাছপেক্ট কৰিছিলে যে তেওঁৱে কৰ্মচাৰীয়ে কাণ্ডটো কৰিছে। তো ইনভেষ্টিগেশ্যন গম পোৱা গ'ল যে যিজন ছাছপেক্ট এই মধ্যপ্ৰদেশত আছে ধৰ ডিষ্ট্ৰিক্টত। এই সূত্ৰে আয়োগ তাতে পঠাই দিয়া হয় আৰু তাৰ পৰা আয়োগে লোকেল পুলিচৰ সহায়ত গোটেই যিবোৰ মানে লেপটপ আৰু মনিটৰ চুৰি চব ৰিকভাৰ কৰি পেলাই ৰিকভাৰ কৰিবলৈ সক্ষম হয় আৰু এপিষ্টৰ প্ৰয়াসটো কৰিবলৈ সক্ষম হয় আৰু ইতিমধ্যে তেওঁলোকে পল্টনজাৰ থানাত আহি পাইছিল আৰু এইটো এটা বৃহৎ সাফল্য পল্টনজাৰ থানাৰ কাৰণে আৰু চিটি পুলিচৰ কাৰণে। সন্দীপ দদিয়া সেইটো আমি তদন্ত কৰিম। পইচা পাব আছে নে নাই সেইটো বেলেগ কথা, কিন্তু ক্ৰাইমটো কৰিছে। ক্ৰাইমটো কৰিবলৈ আমাৰ ডিটেকশ্যন খুবেই ভাল হৈছে। পুৰণা ষ্টাফক দিছিলে বিশ্বাসত দিছিলে, কিন্তু সেই তেনেকুৱা হয় এইখিনি গোটেই তদন্ত আমি কৰি আছোঁ। এফআইআৰ 21 তাৰিখে ৰেজিষ্টাৰ হৈছে। ইনভলভমেণ্ট এতিয়ালৈকে গোটেই কাণ্ডটো অকলে কৰা বুলি কৈছে। আমি তদন্ত কৰি আছোঁ আৰু কোনোবা যদি থাকে আমি অতিৰিক্ত আমি সেইটো কৰাটো কৰিব লাগিব। ঘৰতে ৰাখিছিলে আৰু অলপ কিছুমান ঘৰত ৰাখিছিলে আৰু 4-5টামান বেলেগ জেগাত ৰাখিছিলোঁ। সেইটো আমি ভালদৰে আমি এইটো ৰিকভাৰ কৰিছোঁ। থেংক ইউ। হ'ব। যোৱা 21 তাৰিখে পল্টনজাৰ থানাত কেছ এটা ৰুজু হৈছিলে আৰু কমপ্লেইনটো আছিলে ইয়াতে পল্টনজাৰ থানা এলেকা ইলেক্ট্ৰনিক্স দোকান এটা পৰা প্ৰায় 15-16টামান লেপটপ চুৰি হৈছে বুলি কমপ্লেইন এটা দিছিলে আৰু ছাছপেক্ট কৰিছিলে যে তেওঁৱে কৰ্মচাৰীয়ে কাণ্ডটো কৰিছে। তো ইনভেষ্টিগেশ্যন গম পোৱা গ'ল যে যিজন ছাছপেক্ট এই মধ্যপ্ৰদেশত আছে ধৰ ডিষ্ট্ৰিক্টত। এই সূত্ৰে আয়োগ তাতে পঠাই দিয়া হয় আৰু তাৰ পৰা আয়োগে লোকেল পুলিচৰ সহায়ত গোটেই যিবোৰ মানে লেপটপ আৰু মনিটৰ চুৰি চব ৰিকভাৰ কৰি পেলাই ৰিকভাৰ কৰিবলৈ সক্ষম হয় আৰু এপিষ্টৰ প্ৰয়াসটো কৰিবলৈ সক্ষম হয় আৰু ইতিমধ্যে তেওঁলোকে পল্টনজাৰ থানাত আহি পাইছিল আৰু এইটো এটা বৃহৎ সাফল্য পল্টনজাৰ থানাৰ কাৰণে আৰু চিটি পুলিচৰ কাৰণে। সন্দীপ দদিয়া সেইটো আমি তদন্ত কৰিম। পইচা পাব আছে নে নাই সেইটো বেলেগ কথা, কিন্তু ক্ৰাইমটো কৰিছে। ক্ৰাইমটো কৰিবলৈ আমাৰ ডিটেকশ্যন খুবেই ভাল হৈছে। পুৰণা ষ্টাফক দিছিলে বিশ্বাসত দিছিলে, কিন্তু সেই তেনেকুৱা হয় এইখিনি গোটেই তদন্ত আমি কৰি আছোঁ। এফআইআৰ 21 তাৰিখে ৰেজিষ্টাৰ হৈছে। ইনভলভমেণ্ট এতিয়ালৈকে গোটেই কাণ্ডটো অকলে কৰা বুলি কৈছে। আমি তদন্ত কৰি আছোঁ আৰু কোনোবা যদি থাকে আমি অতিৰিক্ত আমি সেইটো কৰাটো কৰিব লাগিব। ঘৰতে ৰাখিছিলে আৰু অলপ কিছুমান ঘৰত ৰাখিছিলে আৰু 4-5টামান বেলেগ জেগাত ৰাখিছিলোঁ। সেইটো আমি ভালদৰে আমি এইটো ৰিকভাৰ কৰিছোঁ। থেংক ইউ। হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।